আৰু আমাৰ অন্যান্যসকলৰ লগত আমাৰ পৰিয়ালবৰ্গৰ লোকসকল আছে, সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল আছে। আজি আমি আনুষ্ঠানিকভাৱে কংগ্ৰেছৰ এই নিৰ্বাচনী সংগীত আমি দুইজন ব্যক্তি, মাননীয় শ্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু শ্ৰী অঞ্জন দত্ত ডাঙৰীয়াক এখন্তে ষ্টেজৰ ওপৰলৈ উঠি আহি আনুষ্ঠানিকভাৱে আমাৰ এই সংগীতৰ যিটো প্ৰচাৰ, সেই প্ৰচাৰ উন্মোচন কৰিবৰ বাবে মই অনুৰোধ জনাইছোঁ। এতিয়া মই আমাৰ মাজত উপস্থিত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেউক দুআষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি অঞ্জন দত্ত ডাঙৰীয়া, আমাৰ প্ৰচাৰ কমিটিৰ সভাপতি আমাৰ প্ৰদীপ বৰদলৈ ডাঙৰীয়া, ভাইচ প্ৰেচিডেণ্ট আমাৰ ৰিপুণ বৰা ডাঙৰীয়া, প্ৰাক্তন সংসদ আমাৰ হামিদ আৰু শৰ্মা, দ্বিজেন শৰ্মা, বিশিষ্ট অতিথিসকল আৰু বক্তাসকল, মই প্ৰথমেই প্ৰচাৰ কমিটিৰ সভাপতি আৰু লগত ধীৰেন নাথ আৰু সকলো সহযোগী মই ধন্যবাদ দিছোঁ। যে প্ৰচাৰৰ ক্ষেত্ৰত তেখেতসকলৰ যিটো ভূমিকা, যিটো অৱদান, সেই অৱদানৰ কাৰণে তেখেতসকল ধন্যবাদৰ পাত্ৰ। আৰু এই ক্ষেত্ৰত যে আমি কিছু আগুৱাই আছোঁ এইটো ঠিক। আৰু যোৱা নিৰ্বাচনত, বিশেষকৈ লোকসভা নিৰ্বাচনত এই ক্ষেত্ৰত আকৌ আমি কিছু প্ৰচাৰৰ ক্ষেত্ৰত তেখেতসকল আমাতকৈ বেছি বহু আগবাঢ়ি আহিছিল আৰু এনেধৰণৰ প্ৰচাৰ কৰিছিল, যাৰ প্ৰচাৰৰ ফলত অকল অসমতে নহয় ভাৰতবৰ্ষত তেওঁলোকে যথেষ্ট প্ৰভাৱ কৰিব পাৰিছিল। আৰু বিশেষকৈ নতুন চাম যুৱক যুৱতী, আমিও পিছত উপলব্ধি কৰিলোঁ যে যদিও আমি বহু কাম কৰিলোঁ, ইউ.পি.এ. চৰকাৰে বহু কাম কৰিছিল, কিন্তু প্ৰচাৰ কৰাত আমি যিহেতু যেনেধৰণে প্ৰচাৰ কৰিব লাগিছিল বা ৰাইজৰ মাজলৈ যাব লাগিছিল বা আমাৰ সংগঠনটো কংগ্ৰেছ কৰ্মীসকলেই হওক, যুৱ কংগ্ৰেছেই হওক, মহিলা সেৱা দল, NSY, এই সকলোকো যে আমাৰ বক্তাসকলকো যে আমি যিভাৱে উদগনি বা যিভাৱে আমাৰ দায়িত্ব পালন কৰিব লাগিছিল আমি কৰিব নোৱাৰিলোঁ। আৰু পিছত আমি দেখিছোঁ যে মোদী চৰকাৰে প্ৰমাণ কৰিছিল যে মাৰ্কেটিঙত তেওঁলোক এক্সপাৰ্ট। মই কালিও ক'ৰবাত কৈছোঁ যে তেওঁ ছুপাৰ হিউমেন বিং নহয়, ছুপাৰ কিন্তু মাৰ্কেটিং মেনেজাৰ। এইটো কিন্তু আৰু হয়, আমিও তেওঁলোকে যেতিয়া সেই অস্ত্ৰ লৈছে আমিও সেই একে অস্ত্ৰ ব্যৱহাৰ কৰিব লাগিব, কিন্তু আমি অপপ্ৰচাৰ নহয়। তেওঁলোকে কিন্তু অপপ্ৰচাৰ কৰিছে, এতিয়াও অপপ্ৰচাৰ কৰিছে। এই 2-3 দিনমান তেওঁলোকে ব্লেক পেপাৰ বুলি তাত তলত কোনে পাব্লিছ কৰিছে বুলি নাই লিখা, চাব। ময়ো দেখিছোঁ 2খন, কৰক, তেওঁলোকে এলিগেশ্যন আনিব পাৰে, আনক। এইটোৱেই হৈছে RSSৰ অপপ্ৰচাৰ। অপপ্ৰচাৰত RSSক, কাৰণ যিহেতু মোদীও RSSৰ এজন ভক্ত বা RSSৰ প্ৰচাৰক আছিল, অপপ্ৰচাৰত কিন্তু এওঁলোক 1 নম্বৰ। আৰু সেইটো মই 83 ইলেকশ্যনটো দেখিছোঁ। আজি নহয়, ৰাতিপুৱা এখন ইয়াতো হয়তো উলিয়াই দিব। একেধৰণৰ বস্তুতে ষ্টাৰ্ট কৰিছে। ৰাতিপুৱা এখন উলিয়াই দিব মিছাকৈ
মোৰ বিৰুদ্ধে উলিয়াই দিছিল যে তৰুণ গগৈয়ে আদেশ দিছে পুলিচক আমুকৰ কি ভৰি ভাঙি দিয়া, আমুকক যুৱকসকলক হত্যা কৰা, এনেধৰণৰ অপপ্ৰচাৰ তেওঁলোকে চলায়। এইবাৰো চলাব আৰম্ভ কৰিছিল, অপপ্ৰচাৰ আৰম্ভ কৰে, ভিতৰি ভিতৰি প্ৰচাৰ কৰে। ঠিক সেই ধৰণেৰে আজি তেওঁলোকেও আমাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিব। আজি আমাক ক'ব যে আমি দেশদ্ৰোহীসকলক সমৰ্থন কৰোঁ। আজি যিটো তেওঁলোকে আজি দিল্লীত কৰিবলৈ বিচাৰিছে যে এণ্টি নেশ্যনেল, আজি এণ্টি নেশ্যনেল কোন? অসমতে কওক, ভাৰতবৰ্ষত আমি দেশৰ আমাৰ স্বাধীনতাই কওক, ঐক্য ৰক্ষা কৰিবৰ কাৰণে আমি যিভাৱে আমি সংগ্ৰাম কৰিছিলোঁ, অসমত আমাক কিমান কংগ্ৰেছ নেতা কৰ্মী হত্যা কৰিছিল, সেই উদাহৰণ ক'ত আছে? বিজেপি সকলতো হত্যা হোৱা নাছিল, না উঠাই হত্যা কৰিছিল, না তেতিয়া ছাত্ৰ আছুৱে তেওঁলোকক অত্যাচাৰ কৰিছিল। প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীৰ ওপৰত অত্যাচাৰ চলিছে। আমাৰ কিমান সকলো ঠাইত, শিৱসাগৰতেই কওক, যোৰহাটতেই কওক, টংকেশ্বৰ মেঘিয়াই কওক, লাহনীয়েই কওক, তেজপুৰতেই কওক, বৰপেটাতেই হওক, ক'ত মানুহ হত্যা হোৱা নাছিল? ক'ত হত্যা হোৱা নাছিল? তেতিয়া তেওঁলোককতো কোনেও এটেক কৰা নাছিল। নিশ্চয় তেওঁলোকৰ চফকৰ্ণাৰ ক'ৰবাত থাকিব লাগিব। অসমৰ কংগ্ৰেছৰ যিটো ত্যাগ, ভাৰতবৰ্ষতো স্বাধীনতা সংগ্ৰামত কোনে ফাঁচীলৈ গৈছে, কোনে জেললৈ গৈছে, কেইজন মানুহ, এজনো যোৱা নাই। তেওঁলোক RSSৰ ভূমিকা কি আছিল, জনসংঘৰ ভূমিকা কি আছিল, হিন্দু মহাৰাষ্ট্ৰ সভা তেতিয়া তেওঁলোকৰ কি আছিল বৰঙণি। অতীতৰ কথাও কৈছোঁ মই, স্বাধীনতা আন্দোলনৰ কথাত, অসম আন্দোলনৰ কথাত। আজিও তেওঁলোকৰ কি হৈছে? মহাত্মা গান্ধীক যিজনে মাৰিছিল, নাথুৰাম গডছে কোন আছিল? RSSৰ সদস্য। যিজনক মাৰিলে নাথুৰাম গডছেকো তেওঁলোকে পূজা কৰিবলৈ বিচাৰিছিল, এজাকে মাৰ্টাৰ বুলি ক'বলৈ বিচাৰিছে। কিয় বিজেপিয়ে তেওঁৰ ওপৰত একশ্যন নলয়? কিয় আজিও নাথুৰাম গডছেক তেওঁলোকে কণ্ডেম নকৰে, যিজনে জাতিৰ পিতা মহাত্মা গান্ধীক হত্যা কৰিছিল? তেওঁলোকে এতিয়া আকৌ আমাক এণ্টি নেশ্যনেল ক'বলৈ বিচাৰে। যিজনে দলে মহাত্মা গান্ধীক হত্যা কৰিছিল, সেই দলেও আকৌ আজি ব্ৰিটিছৰ লগত তেওঁলোকে কৰিছিল। সেই লোকে আকৌ আমাক, কোনজন মানুহ তোমাক মৰিছিল? মহাত্মা গান্ধীটো মাৰিলি, হত্যা কৰিছিল। ইন্দিৰা গান্ধী হত্যা হৈছিল দেশৰ ঐক্যৰ কাৰণে। ৰাজীৱ গান্ধী হত্যা হৈছে দেশৰ, আৰু তেওঁলোকে আমাক এতিয়া ক'বলৈ অসমত পোৱা নাই আমি এণ্টি নেশ্যনেল, আচল নেশ্যনেলিষ্ট তেওঁ হৈ গ'ল। অপপ্ৰচাৰ, কিন্তু অপপ্ৰচাৰত তেওঁলোক এক্সপাৰ্ট, সেইটো কৈ দিলোঁ। কালিও দেখিছোঁ স্মৃতি ইৰাণী অপপ্ৰচাৰত লাগি গৈছে, ইয়ালৈও পঠিয়াব, চাই দিব তেনেকুৱা মানুহ। আজিয়ে কৈ দিলোঁ, কাৰণ স্মৃতি ইৰাণী এইবিলাক হৈছে অপপ্ৰচাৰ কৰাত, একেবাৰে এক্টিং কৰাত এক্সপাৰ্ট। আজিয়ে মই কৈ দিছোঁ, আসামলৈও তেওঁক পঠিয়াব, মাজে মাজে আহি আছে। মই বুজি পাওঁ তেওঁলোকৰ কৰ্ম। আমি সেয়েহে এতিয়াৰ পৰা সাৱধান হ'ব লাগিব যে এনেধৰণৰ কিছুমান নেতা আনিব, এনেধৰণৰ অপপ্ৰচাৰ চলাব, ক'লা শ্বেতপত্ৰ ওলাব, নানান ধৰণৰ অপপ্ৰচাৰ চলাব। আমি দিলোঁ হোৱাইট পেপাৰ, আনচাৰ নিদিয়ে কিয়? কওক, এইবোৰ মিছা কথা কৈছোঁ, এইটো সত্য নহয়। এতিয়া আকৌ কয় 1.5 লাখ টকা দিছিলোঁ, হিচাপ তুমি দিয়া প্ৰথমে
1.5 লাখ টকা ক'ত কেতিয়া দিছিলে, আমি কি ক'ত খৰচ কৰা নাই তুমি দিয়া, মই আজিও ডিমাণ্ড কৰিছোঁ। আমি দিম আনচাৰ। এই উল্টা, সিটোৰ পিছত সিটো উল্টা কৰি থাকে। আগে ক'লে হোৱাইট পেপাৰ দিয়া, হোৱাইট পেপাৰ দি দিল। এতিয়া ওলাইছে, দেখিছে তাৰতো আনচাৰ দিব নোৱাৰে, কওক নহয় বুলি। প্ৰধানমন্ত্ৰীক দিছোঁ আমি মেমৰেণ্ডাম, কি কয় ফিনেন্স মিনিষ্টাৰক দিছোঁ, উত্তৰ দিয়ক যে আমাৰ কথাটো সঁচা নহয়। মই প্ৰধানমন্ত্ৰীকো কৈছোঁ, আপুনিও অফিচাৰ দি দিয়ক, ময়ো দি দিওঁ, চব কথাবিলাক। ক'ৰবাত ডিছক্ৰিপেঞ্চি হ'ব পাৰে, কাৰণ এইবিলাক দিছে, আপুনিও পাৰক। যদি আছে আমিও ক'ম, হয় ক'ৰবাত যদি ক'ৰবাত তাকো নকৰে, কিয় নকৰে? মই এতিয়াও বিচাৰিছোঁ আমাৰ মেমৰেণ্ডামখন যিখন দিছোঁ হোৱাইট পেপাৰ, আমাক কওক এইখিনি তোমাৰ ভুল আছে, আমি কিয় শুধৰাই নলওঁ? এই অপপ্ৰচাৰ আজিও মই কাইলৈ আকৌ প্ৰেছ কনফাৰেঞ্চ কৰিম, দিয়া তোমালোক, আৰু মই এটা এটাকৈ আনচাৰ দিম। কিন্তু এটাৰ পিছত এটা অপপ্ৰচাৰ চলাই থাকিব। সেইকাৰণে আমি সাৱধান হ'ব লাগিব। এইবাৰ আটাইতকৈ বেছি অপপ্ৰচাৰ চলাব, আৰু বেছি অপপ্ৰচাৰ চলাব, আৰু নিশ্চয় আমাৰ বিৰুদ্ধে, মোৰ বিৰুদ্ধে বেছি চলাব লাগিবই। সেইকাৰণে লগাই দিছে, হেমন্ত বিশ্বাস লগাই দিছে, নিপুণ বৰাক লগাই দিছে, যে ৰিপুণ বৰা নহয়, কি কয় এইটো লগাই দিছে, যে তহঁতি এটেক কৰিবি, কেছ দিবি, অপপ্ৰচাৰ, আৰু ভাবিছে তৰুণ গগৈ কেছ দিলে ভয় কৰিব। 100 নালাগে 1000 কেছ দিলেও মই ভয় নকৰোঁ। আমি কংগ্ৰেছৰ আমি কৰ্মী। কংগ্ৰেছ মানে ফাঁচি খালেও ভয় নাখায়, জেল খালেও ভয় নাখায়। এই তেতিয়াও আমাক আলফাই কওক, AGPয়ে কিমান অত্যাচাৰ কৰিছিল, ক'ত কংগ্ৰেছক শেষ কৰিব পাৰি? আমি দেখোন আকৌ মূৰ দাঙি উঠিলোঁ। আজি ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত কি কৰিছে তেওঁলোকে? যে বিজেপিৰ এগেইনষ্টে মাতিব, সিটো কেছ দিব, সিটো কেছ দিব, JNUতে হওক, আজি হায়দৰাবাদ ইউনিভাৰ্চিটি হওক, আজি কি কয় ফিল্ম ইনষ্টিটিউট পুনেতে হওক, গোটেই তেওঁলোকে জাপি দিবলৈ বিচাৰিছে RSS। তেওঁলোকে আমাৰ মাত বন্ধ কৰিবলৈ বিচাৰিছে, আমি সেইটো কৰিবলৈ নিদিওঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে সংগ্ৰাম কৰিব জানে, ভাৰতবৰ্ষৰ অসমত আমি দেখিছোঁ। আচৰিত কওক, তেওঁলোকেতো ফাইট কৰিছিল, সকলোৱে ফাইট কৰিছে, কিয় নকৰিব? যেতিয়াই কাৰোবাৰ মুখ বন্ধ কৰিবলৈ বিচাৰে, চেপা দিবলৈ বিচাৰে, সেই চেপা দি নোৱাৰে কাকো ৰাখিব। সেই দমন নীতি আমি আজি হয়, তেওঁলোকে আজি মানুহক মুখ বন্ধ কৰিবলৈ বিচাৰিছে। সেয়েহে এটাৰ পিছত এটা মোৰ বিৰুদ্ধে কেছটো লাগি আছে। তেওঁলোকে জনা নাই যে তৰুণ গগৈ ভয় খোৱা মানুহ নহয়। আমাৰ এজনেও ভয় নাখায়, ময়ে নহয়, ৰিপুণ বৰাই হওক, আমাৰ কোনো ভয় নাখায়। আজি আমিও জানো বেয়া দিনত আমিও কেনেকৈ আমি নিষ্ঠাৰে কৰিছিল, বহু কংগ্ৰেছ জীৱন গৈছিল, কিন্তু তেওঁলোকে কেতিয়াও কংগ্ৰেছৰ যি নীতি নিয়ম পৰা আমি আঁতৰি অহা নাই। আমি সৰ্বানন্দ সোণোৱাল নহয়, হেমন্ত বিশ্ব শৰ্মা নহয়, আমি সুবিধাবাদী পাৰ্টি নহয়, সিফালে জাপ মাৰিব, সিফালে জাপ মাৰিব, জাপ মাৰিয়ে থাকে। এইবোৰ দল বগৰা দল, দলৰ বাগৰি নে কি বুলি কয়, দলৰ বগৰী বুলি যে কয়, এইবোৰ দলৰ বগৰী। সিফালে ভাল দেখিলে সিফালে যাব, বিপদত পৰিলে আহি গ'ল হেমন্ত বিশ্ব হিতেশ্বৰ ওচৰলৈ। তাৰপিছত যেতিয়া বেয়া দিন হ'ল মনে মনে থাকিলে, 2001 আগে আকৌ মুখখন উলিয়ালে, চবৰ সুবিধা লৈ ল'লে, আকৌ দেখিলে কিবা বিপদ হ'ব পাৰে,
ইবাৰ সিফাল বহুত কেছ আহিলে, হাওড়া কেছ, ইটো কেছ, আকৌ জাপ মাৰি দিলে সিফাল। তাৰপিছত আকৌ আমাৰ ফালে জাপ মাৰি দিব যেতিয়া পাৰলৈ আহিম। আমি নলওঁ, কিন্তু জাপ মাৰি দিছোঁ নহয়। তেতিয়া আহি আকৌ মোদীক গালি পাৰিব। আমাৰ লগত থাকোঁতে যেনেকৈ মোদীক গালি পাৰিলে, এতিয়া আমাক গালি পাৰে। পৰহিলে আকৌ আমাৰ গুণ গাব। এসময়ত ভাল তৰুণ গগৈ নিচিনা মানুহেই নাই, এসময়ত তৰুণ গগৈ নিচিনা বেয়া মানুহেই নাই, আকৌ ঠিক নাই অলপ দিনৰ পিছত আকৌ বা কি কৰে। এয়ে হ'ল যে নিউজ লাইভলৈ মাতি আনিছিলে যে অঞ্জন দত্তক, সেই নিউজ লাইভটো কোনে দিলে? মই দিলোঁ। বেছি ফুটনি মাৰি লাগিছে। মই নহ'লে সেই নিউজ লাইভ নাপায়। মই খোলা বুলিভাৱে কৈছোঁ। তেতিয়াও বন্ধ কৰি ৰাখিছিল, আলফা চালফা কিবা সম্বন্ধ আছে বুলি। মই সহায় কৰিছোঁ, মই খোলা খুলিভাৱে কৈছোঁ। দুবাৰ কি মই বেয়াকৈও কৈছোঁ। প্ৰধানমন্ত্ৰীও জানে, ছোনিয়া গান্ধীয়েও জানে, কয় যে তুমিহে দিছিলা, তোমাৰহে ব্লু হোৱাইট বয় আছিল। তেওঁৱে কয়, দুখ এটা মোকে দিয়ে যে আমাৰ ব্লু হোৱাইট নাই নহয়, তুমিহে, তোমাৰহে ব্লু হোৱাইট বয়। মই কেনেকৈ জানিম মোকো যে ইমান কিবা বিদ্ৰোহ কৰিব। যে পৃথিৱীৰ পৰা যেনেকৈ ঢেগাৰ মাৰে, মইতো বুজা নাছিলোঁ। আমাৰ কংগ্ৰেছে মানে এনেকৈতো নামাৰে, অলপ চলপ ইফাল যায়, এইটো অলপ হয়তো বেলেগ কথা। কিন্তু এওঁলোকে একেবাৰে ঢেগাৰ মাৰে, একেবাৰে এফালৰ পৰা ভগৱান, এফালে কয় এওঁৰ নিচিনা বেয়া মানুহেই নাই। তেতিয়া কয় যে ভৱিষ্যতৰ পথ প্ৰদৰ্শক ময়ে দেখুৱাম। এতিয়া কৈছে অসমখন ধ্বংস কৰি থৈ গ'লোঁ, যদি মই ধ্বংস কৰিলোঁ তুমিও ধ্বংস কৰিলা। তেতিয়াহ'লে তুমিতো মোৰ সোঁহাত আছিলা, তুমি ধ্বংস কৰা নাই নেকি? আজি এইবোৰ অপপ্ৰচাৰ, এতিয়াও অপপ্ৰচাৰ আৰু বেছি চলিব। কাৰণ আমাক কামেৰে নোৱাৰে। যেতিয়া কামেৰে নোৱাৰে, কাৰণ অন্যায় কৰি আছে, এতিয়া ডাইভাৰ্ট কৰি থাকিব লাগিব। ঠিক আছে, যদি মই কামেই নাই কৰা ভাল। কালি মই এঠাইত কৈছোঁ, মোৰ বিশেষ ৰাজ্যৰ মৰ্যাদাটো কেলৈ কাঢ়িলা? বিশেষ ৰাজ্যৰ মৰ্যাদাটো কেলৈ দিছে? অকল অসমতে নহয়, আমাৰ 8খন নৰ্থ ইষ্ট আৰু 2খন হিমাচল আৰু জম্মু এণ্ড কাশ্মীৰ। এই বিশেষ মৰ্যাদাটো কেলৈ দিছে? যে এই ষ্টেটবিলাক পিছপৰা ৰাজ্যবিলাক, এওঁলোকক যদি বিশেষ মৰ্যাদা দিয়া নহয়, বিশেষ যদি অনুদান দিয়া নহয়, অনুদান দিলে বেলেগ বেলেগ কামবোৰ ল'ব পাৰে, ডেভেলপমেণ্টৰ কাম, ক'ৰবাত ৰাস্তা হ'ব পাৰে, এডুকেশ্যনৰ হ'ব পাৰে, হেল্থৰ হ'ব পাৰে, এক্সট্ৰা টকা দিয়ে, যিটো টকা পোৱাৰ বাটত সেইটো দিয়ে। আজি তুমি উঠাই দিলা, তাৰমানে তুমি ক'ব বিচাৰিছা যে ষ্টেটবিলাক আজি আগবাঢ়ি গ'ল, এওঁলোকক এতিয়া বিশেষ মৰ্যাদাৰ দৰকাৰ নাই। ইনডাইৰেক্টলি তোমালোকেতো আমাক স্বীকাৰ কৰিব বিচাৰিছা, সেইটো নহয়। ইনডাইৰেক্টলি তুমি কি ক'ব বিচাৰিছা? মই মোদীকো কৈছোঁ যে মোক আজি গুজৰাটৰ বা মহাৰাষ্ট্ৰৰ লগত যে সেই শাৰী লৈ মোক লৈ গৈছে, সেইটো নহয়। আমি নহয় বুলি কওঁ। যে আনফালে তুমি ক'ব বিচাৰিছা নহয়, তৰুণ গগৈৰ দিনত বা আমাৰ শাসনৰ দিনত আমাৰ ৰাজ্য ইমান ডেভেলপমেণ্ট হ'ল যে আমি মহাৰাষ্ট্ৰ গুজৰাটৰ সমান পাই গ'লোঁ। সেইকাৰণে দেৰ ইজ ন' নিড ফৰ স্পেচিয়েল ষ্টেটাছ। ইনডাইৰেক্টলি সেইটোৱে ক'ব বিচাৰিছে। ইনডাইৰেক্টলি কিয়? সেইটো আমি নহয় বুলিহে কৈছোঁ। আমি এতিয়াও কৈছোঁ আমি পিছ পৰি আছোঁ, আমি এতিয়াও কৈছোঁ আমি পিছুৱাই আছোঁ। আজিও ক'ৰবাত দেখুৱাইছে মোক চেণ্টিনেলত, আমিতো আজিও কৈছোঁ পিছুৱাই। এই 15 বছৰত আমি আগুৱাই গৈছোঁ, কিন্তু এতিয়াও পিছ পৰি আছোঁ। সেইকাৰণে আমি স্পেচিয়েল ষ্টেটাছ বিচাৰিছোঁ। সেইকাৰণে নৰ্থ ইষ্টাৰ্ণ যিটো ইনভেষ্টমেণ্ট পলিচি বিচাৰিছোঁ। তেওঁলোকে যুৱকসকলৰ কথা কয় যে যুৱকসকলৰ ভাৱে যদি ইণ্ডাষ্ট্ৰী যদি নহয়,
যুৱকসকল কেনেকৈ আহিব, চাকৰি ক'ৰ পৰা পাব, যুৱকৰ কথা কয়, মেড ইন ইণ্ডিয়াৰ কথা কয়, স্কিল ডেভেলপমেণ্টৰ কথা কয়। হয়, আসামতো হ'ব লাগিব। সেই স্কিল ডেভেলপমেণ্টৰ টকা আমি 2014 চনতে দিলোঁ, সেই পৰুল বৰদলৈ দিয়ে, তেতিয়া মন্ত্ৰী আছিল ইণ্ডাষ্ট্ৰী। আজিলৈকেতো দিয়া নাই। এই 1300 কোটি টকাৰ তেতিয়াই দি থৈছে ব্লকে। যদি ডেভেলপমেণ্টেই হোৱা নাই, পৰহি আমাক বিদ্যুৎ শক্তি বিভাগত আমাক কিয় দিলে? 4খন ষ্টেট হৈছে অসম, বেংগল, ৰাজস্থান আৰু হাৰিয়ানা। প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে দেখোন আমাক কৰ্মসূচী দিলে। আকৌ এফালে কয় ডেভেলপমেণ্ট হোৱা নাই। তাত মই পৰুলকো ধন্যবাদ দিছোঁ যে তেওঁ তেতিয়া এইবিলাক কৰি থৈ গৈছে। আজি ফল পাইছে। হয়, কালিও এজন বিজেপি MP অসমে মোক কি কৰিছে, মই বোলো হেৰা, তোমালোকে পাৰ্টিটো কি কৰিলা, গঢ়িলা, এতিয়া দেখোন বাহিৰে আহি পেলাই, আমদানি আহি পেলাই তোমালোকক আজি পাত্তা নাইকিয়া কৰিলে। বোলে হয় ছাৰ, আপুনি ঠিকেই কৈছে, আমি গছ ৰুওঁ, এতিয়া ফল এতিয়া কোনে খাব বিচাৰিছে। বোলে ছাৰ গছজোপা ৰুলোঁ, এতিয়া কিন্তু ফল। মই বোলে তোমালোকৰতো অৱস্থা মই ভাল দেখা নাই। তোমালোকে বেয়া দিনত গঢ়িলা, এতিয়া তোমালোকক পাত্তাই নাই দেখোন। সেই আমদানি হোৱা নেতাকেইটাই দখল কৰি ল'লে দেখোন। এতিয়া বাহিৰাগতৰ দল দখল হ'ল। আৰু সেই ধৰণে RSSৰ বাহিৰাগত কলা কৃষ্টি আনি আমাৰ অসমীয়াৰ ওপৰত জাপি দিবলৈ বিচাৰিছে। ইয়াত শংকৰ, মাধৱ, ইয়াত হিন্দু আছে, মুছলমান আছে, খ্ৰীষ্টিয়ান, বুদ্ধিষ্ট, অসমীয়াও আছে, বঙালীয়ে হওক, হিন্দী স্পিকিং, চব আমি মিলি থাকিবলৈ বিচাৰোঁ। তেওঁলোকে ভাগ ভাগ কৰিবলৈ বিচাৰিছে, আমি সেই ভাগ কৰিবলৈ নিবিচাৰোঁ। আমি সেইটো ভাগ কৰিবলৈ নিবিচাৰোঁ। সেইটো অসমৰ সংস্কৃতি নহয়, ভাৰতবৰ্ষৰ সংস্কৃতি নহয়। ভাৰতবৰ্ষতো বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহ আহিছে, শাসনো কৰিছে। বুদ্ধিষ্টসকলেও শাসন কৰিছে, হিন্দুসকলেও কৰিছে, মুছলমানসকলেও কৰিছে, খ্ৰীষ্টিয়ানসকলেও কৰিছে। ভাৰতবৰ্ষত কোনে শাসন কৰে? চবৰ কলা কৃষ্টি আছে, ইয়াততো চবৰে শাসন আছে। পৰ্তুগালৰ পৰা আৰম্ভ কৰি হিন্দুসকলৰ ভাড়া চবৰ পৰা আছে, মোগলসকলৰো আছে, খ্ৰীষ্টিয়ান ব্ৰিটিছসকলৰো আছে। নাই ক'ত? এইটো আমাৰ পাৰ্ট অফ দি হিষ্ট্ৰী। বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহ আহিছে। স্বাধীনতা সংগ্ৰামতো সকলো ৰাইজৰ তেওঁলোকে অংশগ্ৰহণ কৰিছে। আজি এই সকলোবিলাক, আজি সেইটোৱেই আমাৰ আদৰ্শ আছিল, যিটো আদৰ্শ শংকৰদেৱে কওক, আজান ফকীৰৰে কওক, মাধৱদেৱৰ বা মহাত্মা গান্ধীৰে কওক, আজি ৰবীন্দ্ৰনাথ ঠাকুৰে কওক, সুভাষ চন্দ্ৰ বসুৱে, তাত হিন্দু মুছলমানৰ আইনটো নাই। কিন্তু এই অপপ্ৰচাৰ এওঁলোকে নানান ধৰণৰ জাপি দিবলৈ বিচাৰিছে। আৰু আজি আমি কি কৰিলোঁ, নাই কৰা। আজি মোদীয়ে যিখিনি মই কৈছোঁ, গেছ কেকাৰ কৰিলে। গেছ কেকাৰটো কাৰ আছিল? ডক্টৰ মনমোহন সিঙে যদি নিদিয়াহেঁতেন, সেই গেছ কেকাৰটো তেওঁ দুজন, আমি যদি কমপ্লিট নকৰিলোহেঁতেন, অসমৰ ৰং চং লগাই দিলে। সিমানে কৰিলে। গোটেই ঘৰটো আমিয়ে কৰি দিলোঁ, গোটেই ঘৰটো আমি কৰি দিলোঁ। অলপ ৰং লগাই পেলাই এতিয়া বোলে তেওঁহে কৰিলে, আমি একো নাই কৰা। অপপ্ৰচাৰ। ইয়াতো IIT-লে আহিলে, IIT-টো কাৰ আছিল? ৰাজীৱ গান্ধী। IIT-টো নহয়, IIIT-টোৰ ফাউণ্ডেশ্যন। সেই IIIT-টো আমাৰ মনমোহন সিঙে দিছিল। নুমলীগড়ৰ ৱেক্স ফেক্টৰী, সেইটো আমাৰ। সিদিনাখনি কি স্বাস্থ্যমন্ত্ৰী আহিছে, সেই টকা মনমোহনে দিয়া টকা। ইয়াৰ আগতো কৰ বুলি যি ফুড প্ৰচেছিং আহিছিল, তাৰো সেই পাৰ্কখন বৰদলৈতে হোৱা। ফাৰ্মাচিউটিকেল আহিছে, তাৰো আমাৰ দিনত কৰা। যিমানবিলাক এতিয়া উদ্বোধন কৰি আছে, তেওঁলোকে প্ৰমাণ কৰিছে যে এইবিলাক ভেটি নহয়। আমি গছ ৰুইছিলোঁ, এতিয়া ফলটো তুমি খালি খাবলৈ আহিছা। সেইটো লৈ
তোমালোকে যিমানেই এইবিলাক আহিবা সিমানেই প্ৰমাণ কৰি গৈ আছা। খালি মানুহক সেইটো কোৱা নাই যে এইটো এওঁলোকে প্ৰতিষ্ঠা কৰিলে, দেখুৱাব বিচাৰিছে যে এতিয়া আমি একেদিনে হৈ গ'ল গেছ টিকাৰটো, একেদিনে চব হৈ গ'লে সিহঁতৰ। এতিয়া বগী মেলি ইমান কৰিছোঁ, কাইলৈ আহি কৈ যাম আমিহে কৰিলোঁ। কাছাৰলৈ ট্ৰেইনখন কেতিয়া আৰম্ভ? এতিয়া এনেকুৱা ধৰণৰ হৈছে যেন কালি আহি অৰুণাচলৰ যিখন ট্ৰেইন সেইখন কোনে কৰিলে? এটা এটা আমাৰ কামবোৰ তেওঁলোকে কৰি আছে। সেই অপপ্ৰচাৰ আমি সেইকাৰণে সাৱধান হ'ব লাগিব। আৰু অপপ্ৰচাৰ চলাব মই আজিয়ে ক'লোঁ, আৰম্ভ কৰিছেই, কাৰণ তেওঁলোকে দেখিলে যে আমি এতিয়া বেলেগত আৰু নোৱাৰিম। এতিয়া অপপ্ৰচাৰ চলাব লাগিব, আমুক কেলেংকাৰী তামুক কেলেংকাৰী। আচ্ছা, কেলেংকাৰী আছে যদি তুমি নিদিয়া কেলে ভিজিলেন্স কমিশ্যন? তুমি যদি আছাই তোমালোকে উপায়ুক্তক নিদিয়া কেলে? দিয়া, কিয় মানে আছে অপপ্ৰচাৰ? 6 জনগোষ্ঠীক আমি ক'লে কালিলৈকে কৈ আছিলে আমি দিম ক'তা? এতিয়া কৈছে সোণোৱালে এইবাৰ নহ'ব। কেতিয়া হ'ব? ভোট ল'লা, দিম বুলি ক'লা, আমাকো সুধি পঠিয়ালে আগষ্ট মাহত। কিমান আলোচনা হ'ল? মই তেতিয়াই কৈছিলোঁ এইকাৰণে নিদিয়ে, সিহঁতে কোনো গুৰুত্ব দিব নালাগে। আৰু সঁচাকৈ নাই দিয়ে। মই তেতিয়াও কৈ আছিলোঁ আমাৰ অফিচত, বেছি এইবোৰ ষ্টাডি কৰি দৰকাৰ নাই, সেইকাৰণে নিদিয়ে, এইবোৰ এনেই ওপৰৰ পৰাই কৈ আছে। আগষ্ট মাহতে আমাৰ পৰা ল'লে। তাৰ আগতো বহুবাৰ আলোচনা হ'ল, আমি লিখি দিলোঁ, ক'ত আজি নাই। আজিলৈকেতো এখন বিল নানিলে, হিন্দু বঙালী ভোটো লৈ গুচি গ'ল। বঙালীখিনি ক'লে যে ভোটৰ আগত, এতিয়া খবৰেই নাই, ভোটটো পাই গ'ল, পাহৰি গ'ল। হিন্দু ভোটো নিলে, আমাৰ 6 জনগোষ্ঠীকো নিলে, বাগানৰবিলাকো লৈ গ'ল, গোটেইবোৰ ঠগন খালে। এতিয়া এইটোকে আমি দেখাব লাগিব, এইটো এটা প্ৰবঞ্চকৰ দল। আটাইতকৈ বেছি প্ৰবঞ্চন কৰিছে অসমক। আমাৰ প্ৰতি যিমান অন্যায় কৰিছে, আমি পাই থকা বস্তুও কাঢ়ি ল'লে। আমাৰ মুখৰ ভাত কাঢ়ি লৈ গ'ল, ভাত খাই আছিলোঁ, এতিয়া লৈ গুচি গ'ল সেইখিনি। নতুন দিয়াটো বাদেই, আমি মনে মনে থাকিমনে? বিজেপি থাকিব পাৰে অসমৰ প্ৰতি অন্যায় কৰিলে। তেওঁলোকে মোদীয়ে যি কয় তাকে শুনিব, অমিত শ্বাহে যি কয় শুনিব। অমিত শ্বাহটো বাদেই, হিমন্ত বিশ্ব শৰ্মাইতো মহেন্দ্ৰ সিঙকে ভৰিত ধৰে। সি এইটো কি কয় মুখ্যমন্ত্ৰী, আকৌ ইটলীৰ ভৰিত ধৰে। আমিও মুখ্যমন্ত্ৰী, আমি কাৰো ভৰিত ধৰা নাই আৰু নধৰোঁ। আৰু কংগ্ৰেছত ভৰিত ধৰা নাই। ইন্দিৰা গান্ধীকো দেখা নাই মই, না ৰাজীৱ গান্ধীক দেখিছোঁ, না সোনিয়া গান্ধী, কাট্ৰিছ। হেমন্ত বিশ্ব শৰ্মাইতো কাৰো ধৰা নাই। তাত আকৌ মহেন্দ্ৰ সিঙকে ধৰিলেগৈ। মহেন্দ্ৰ সিঙৰ কি গুৰুত্ব আছে জানে? এতিয়া ইয়াত অসম কংগ্ৰেছ কি বিজেপি কোনে চলাইছে? এই বহিৰাগত কিজনে চলাইছে। এওঁলোকৰ কি অৰ্থ? আমাৰ অসম কংগ্ৰেছ আমি চলাওঁ, আমি আছোঁ, অঞ্জন দত্ত আছে বা নেতা আমি লওঁ। আমাক হেৰিয়ে নকয়, হয় এটা দুটা গাইডলাইন, আমি যি কৰোঁ তাকে কৰে। এওঁলোকেতো কৰিব নোৱাৰে একো। মহেন্দ্ৰ সিঙে যি ক'ব, ৰামদেৱে যি ক'ব, আনকি হেৰিৰো নাই ক্ষমতা মোদীৰ। তেওঁলোকৰ RSSৰ যিটো ভকত আছে তেওঁহে কৰে, আজি তেওঁলোকে কৰে। এই অপপ্ৰচাৰ আকৌ চেণ্টিমেণ্ট। কালি দেখিছোঁ কলিকতাত নে ক'ৰবাত কৈছে যে আমাৰ আগৰ হিন্দু এই ডেঞ্জাৰ হৈ আহিছে। এই অপপ্ৰচাৰ, এই মানুহক এই ধৰ্মৰ নামত, ভাষাৰ নামত এই চেণ্টিমেণ্ট স্পইল কৰি আকৌ ভোটটো দিব। এতিয়া চব মনত পৰে, হিন্দুক মনত পৰে, বঙালীক মনত পৰে, চবতে মনত পৰে, না টি গাৰ্ডক মনত পৰে। এতিয়া আকৌ মনত পৰিব কাইলৈ মানৰ পৰা। এইকেইদিন ধৰি কিবা কিবি অলপ চলপ দিব, সেই 2 বছৰটো পাহৰি গ'ল। এতিয়া আকৌ পাহৰি যাব।
টি গাৰ্ডেনৰ ভোটো লৈ গ'ল, এতিয়া ৰেচনো নিদিয়ে, দৰমহাও খবৰ নাই, ঘৰৰো খবৰ নাই, এতিয়া দিব আকৌ, তাৰপিছত আকৌ পাহৰি যাব। এই নানান এতিয়া আমাক দিব কিবা কিবি, কিন্তু যিমান দিব লাগে তাকো নিদিয়া, এইটো ঠিক এতিয়াই কৈ দিছোঁ। আজি দেখিম নহয় ৰেলৱে বাজেটত কিমান, তেতিয়াই কৈ থৈছোঁ। আৰু বেছি বাজেটতো কিমান দিয়ে মই আমিও দেখাইছোঁ। আজি ওচৰটো দিবই। কালি কৈছে যে 4খন বোলে নতুন দলং দিব সৰ্বানন্দ। 4খন যদি এতিয়া নতুন দিয়ে মই এটা মালা পিন্ধাম। সেই আমাৰ আগৰ 4খনকে দি পেলাই এতিয়া সেইটো কৰিব বিচাৰিছোঁ। দিয়ক 4খন, মই জানো নহয়, সেইকাৰণে কৈছোঁ নতুন 4খন দিয়ক, মই মালা পিন্ধাম। নতুন যদি 4খন দিয়ে মনমোহন সিঙৰ বাদে মই সৰ্বানন্দক মালা পিন্ধাম। এই অপপ্ৰচাৰ তেতিয়াও কৈছিল ফ্লাডত 1000 কোটি দিম, মই বোলে 1000 দিলে তোমাক মালা পিন্ধাম, আজিলৈকে দিয়া নাই পইচা। তেওঁৰ সমষ্টিতে তেওঁ পইচা দিব পৰা নাই। তেওঁৰ নিজৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰে কেইমাহমানৰ আগত ক'লে 133 কোটি মই বোলে ৰিলিজ কৰি দিলোঁ, আজিলৈকে পোৱা নাই। তেতিয়াতো দিয়াই নাই, তেতিয়া 94 কোটি দিছিল। তেওঁ নিজৰ ডিপাৰ্টমেণ্টৰে কিমান টকা দিছে তাকে নাজানে, নিজৰ ডিপাৰ্টমেণ্ট। আজি নানান ধৰণৰ অপপ্ৰচাৰ, সেয়েহে আমি কৈছোঁ, ভাল পাইছোঁ। আজি ৰিপুণ বৰায়ো সেই পুস্তিকাখিনি কৰিছে, আমি আৰু লাগিলে কৰি দিব লাগিব। সময় পৰিৱৰ্তন আমি কৰি থাকিব লাগিব, কাৰণ আমি এলাৰ্ট থাকিব লাগিব। এইটো এতিয়া এইবাৰ মিছা খালি মিছাই মাগি থাকিব, অপপ্ৰচাৰ কৰিব। আৰু RSSক লগাই দিছে, ভিতৰি লগাই দিছে। ইয়াত কোনো নাই, বাহিৰৰ পৰা লৈ আহিছে, আহি RSSক তেওঁলোকে মনে মনে কাম কৰে, লুকাই চুৰ কৰি কৰে, ৰাতিৰ ভিতৰত কৰে, আন্ধাৰত কাম কৰা দল এইটো। আমি কৰোঁ পোহৰত। সেইকাৰণে আমাৰ টুপিও গান্ধী টুপি, বগা টুপি, আমাৰ কাম বগা, চিধা চিধি। আমি সেয়েহে মই দীঘলীয়া নকওঁ, মই ভাল পালোঁ বক্তাসকলক। আজি বক্তাসকল হয়, কাৰণ বহুতে হয়তো তেওঁলোকৰ ষ্ট্ৰেটেজিও নুবুজে, আমি ষ্ট্ৰেটেজিটো বুজিব লাগিব। আজি আমি সেয়েহে যিমান পাৰোঁ, আমিও ধৰিব নোৱাৰোঁ এনেকৈ কোনফালে গৈ যায়। যেনেকৈ হেমন্তক আমি ধৰিব পৰা নাছিলোঁ, এওঁলোকে কোনফালে যাব কোনো হিচাপ নাই। সেইকাৰণে আমি সদায় সাৱধান থাকিব লাগিব যে এইফালৰ পৰা অহা পাৰিব পাৰে, সেইফালৰ পৰা আহিব পাৰে, কোন সময়ত কোনে আমাক খুটে ঠিক নাই। কিন্তু আমাৰ হাতত যিমানখিনি বেজ আছে, সেই বেজে আমাক খুটি লৈ কৰিব নোৱাৰে। আমি সেইটো কাৰণে আমাৰ শক্তি ইমান বেছি, আমাৰ তেজো ইমান বেছি, আমাক যিমানেই খুটি থওক আমাক মাৰিব নোৱাৰে। আমি জয় হোমেই, জিকিমেই। ধন্যবাদ। সকলোলৈ আন্তৰিক ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। জয় আই অসম, জয় হিন্দ।